ৰঙা টেঙামৰা শাক মাছৰ সৈতে বনাম। টেঙামৰা শাকবিধ পেটৰ কাৰণে বহুত ভাল, বিশেষকৈ এতিয়া যিহে গৰম পৰিছে, গৰমৰ দিনত ডায়েৰিয়া হয়। ডায়েৰিয়া হ'লে মানে ইয়াৰ অকণমান তেল নিদিয়াকৈ গৰম কৰি নিমখৰ লগত পিটিকা কৰি খালে পেট ভাল হৈ যায় একেবাৰে। জালুককেইটা ধুই লৈছোঁ, ধুই মেলি আকৌ তিয়াই থৈছিলোঁ, আৰু নহৰুকেইটাও গুচাই লৈছিলোঁ, গুচাই লৈ ধুই লৈ তিয়াই থৈছোঁ। পিঁয়াজটো তেনেকৈ কাটি ধুই মেলি তিয়াই থৈছোঁ। তেতিয়া মানে কি হয়, এই মিক্সাৰটোত পানী নিদিলেও হয়, মিক্সাৰটোত পানী দিলে অকণমান প্ৰব্লেম হয়। সেইটো কাৰণে মই তিয়াই থৈছিলোঁ। তিয়াই থ'লে মানে মিক্সাৰটোত ধুনীয়াকৈ মিহি হৈ যায়। সেইটো কাৰণে তেতিয়া পিঁয়াজটোতো এতিয়া পানীখিনি এনেকৈ তিয়াই থ'লে পানী অলপ থাকি যায়, তেতিয়া মানে এইটোত নিদিলেও হয়। হৈ গ'ল, এতিয়া তাতে অকণমান পানী মিহলাই থৈ লৈছোঁ। মাছকেইটা বাছি লৈ ধুই পিনি নিমখ হালধি এতিয়া সানি লৈছোঁ। তেল গৰম হোৱাৰ পিছত মাছকেইটা এতিয়া ফ্ৰাই কৰি লৈছোঁ। মাছখিনি প্ৰায় ফ্ৰাই হৈ গ'ল। এতিয়া মই মাছখিনি তুলি দিম। ফ্ৰাই কৰাৰ পিছত এতিয়া মাছখিনি মই তুলি থৈ দিম। সেই তেলখিনিতে এতিয়া টেঙামৰা শাকখিনি দি দিছোঁ। টেঙামৰা শাকখিনি অলপ লৰাই দিম, লৰাই মেলি ঢাকি থৈ দিম, ঢাকি মেলি অকণমান সিজিব দিম। প্ৰায় হৈছে শাকখিনি। এতিয়া নিমখ দি দিছোঁ, আপোনালোকে সোৱাদ অনুসাৰে দিব। আৰু এতিয়া হালধি দিছোঁ, হালধি আধা চামুচ দিছোঁ। মই তেল কমকৈ দিছোঁ, তেল এনেকৈ বেছিকৈ দিয়া নাই, যিখিনি আছিলে সেইখিনিতে বনাইছোঁ। হালধিখিনি ভালদৰে তাত মিহলাই দিব লাগিব, নহ'লে কি হয়, এই গোটা গোটা হৈ থাকে। সেইটো কাৰণে হালধিখিনি ভালদৰে এই টেঙামৰা শাকখিনিৰ লগত একদম ভালদৰে মিহিকৈ মিহলাই দিব লাগিব। যেতিয়ালৈকে মিহলি নহয় তেতিয়ালৈকে লৰাই থাকিব লাগে, নহ'লে পিছত কি হয়, এই ভাজিখিনি খালে হালধি নিচিনা লাগিব। সেয়েহে সিজাৰ পিছত এতিয়া মই মছলাখিনি দি দিছোঁ। এইখিনি পিচি লোৱা মছলাখিনি দি অলপ উতলিবলৈ দিম। এইখিনিও ভালদৰে মিহলাই দিব লাগিব, কিয়নো টেঙামৰা শাকখিনি বহুত বিজল টাইপৰ নিচিনা হয়। সেইটো কাৰণে ফটকেনে মিহলি নহয়েই মানে। সেইটো কাৰণে একদম ভালদৰে মিহলাব লাগিব। এই মছলাখিনি ভালদৰে মিহলাই ল'লেহে তেতিয়া ধুনীয়াকৈ মিলি যাব। মই অলপ এতিয়া সিজিব দিম। উতলিছে, মই ঢাকন মাৰি থোৱা নাই, কাৰণ মানে দেৰি যাব, অকণমান বনাইছোঁ যে, সেইটো কাৰণে ঢাকন মাৰি থ'লে মই গমেই নাপাম কিমান সিজিছে। মই সেইকাৰণে ৰৈয়ে আছোঁ, ৰৈ মেলি লগালগ বনাই আছোঁ। এতিয়া অকণমান গৰম পানী দি উতলিবলৈ দিম। গৰম পানী অলপ দি দিছোঁ, একদম কমটি পৰিমাণে দিছোঁ। গৰম পানী দিলে মানে ধুনীয়াকৈ উতলি আহে। এতিয়া মই মাছকেইটা ইয়াতে দি দিম। মাছখিনি লাহে লাহে লৰাই দিম, ভাঙি নোযোৱাকৈ। মই অলপ দেৰি উতলিবলৈ দিম। পানী অকণমান থৈ দিম, কাৰণ ৰসখিনিহে বেছি খাব উপকাৰী। সেইটো কাৰণে অকণমান দেৰি সিজাৰ পিছত নমাই দিম। গৰম দিনত এনেকৈ টেঙামৰা শাকৰ লগত লোকেল মাছকেইটা খাই বৰ সোৱাদেই লাগে। আপোনালোকে কেনেদৰে বনাই মোক ক'ব, ময়ো তেনেকৈ বনাই চাম, আৰু মোৰ নিচিনাও এনেদৰে বনাই খাই চাব। যদি ভিডিঅ'টো ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ফ'ল' কৰি দিব।